মৰমৰ ছাত্ৰ-ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত মই আলোচনা কৰিবলৈ লৈছোঁ অধ্যায় 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ। এই পাঠটো বৰ ইম্পৰ্টেণ্ট এটি পাঠ। এই পাঠটোৰ আটাইখিনি কুৱেশ্যন আনসাৰ মই এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি কিবা অসুবিধা পোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা। তোমালোকৰ এটা সাবস্ক্ৰাইবে মোক বহুতখিনি ভিডিঅ' বনাবলৈ উৎসাহিত কৰিম। গতিকে তোমালোকে অকল কুৱেশ্যন আনসাৰৰ ওপৰতে ডিপেণ্ড কৰি নাথাকিবা। কিছুমান চিত্ৰ আছে আৰু পাঠটো গোটেইখিনি তোমালোকে দুবাৰ তিনিবাৰকৈ পঢ়িবা। ইয়াতে চোৱা এটা ইম্পৰ্টেণ্ট কথা দিয়া আছে যে ইটালীৰ পিছা নামৰ ঠাইত গেলিলিৰ জন্ম হৈছিল। গেলিলিঅ'ৰ বিষয়ে ইয়াতে গোটেইখিনি আছে, তোমালোকে পঢ়ি ল'বা। আৰু পাঠৰ মাজত যিবিলাক প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ আটাইবোৰ প্ৰশ্ন আনসাৰ মই তোমালোকক আজিৰ এইটো ভিডিঅ'ত দি দিম। গতিকে তোমালোকে ইয়াতে চোৱা আছে আমি কি শিকিলোঁ। ইয়াৰখিনি প্ৰায় ইম্পৰ্টেণ্টে আছে, বাকী তাৰপিছত আছে প্ৰশ্নাৱলীৰ আটাইবোৰ প্ৰশ্ন মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অকল চাই মুখস্থ কৰি গ'লেই হ'ল। চোৱা অধ্যায় 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ। প্ৰথমৰ পৰা শেষলৈ চোৱা, স্কিপ নকৰাকৈ। আটাইবোৰ প্ৰশ্ন এইটো ভিডিঅ'ত আলোচনা কৰিম, তোমালোকে মনোযোগ সহকাৰে ভিডিঅ'বোৰ চাই যোৱা। চোৱা ইয়াতে 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি? ক নম্বৰ এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল। আকৌ খ নম্বৰটোত আছে এখন চাইকেল আৰু এখন ৰেলগাড়ী। গ নম্বৰটোত আছে এটা 5 টকীয়া মুদ্ৰা আৰু এটকীয়া মুদ্ৰা। গতিকে ইয়াৰ এনসাৰটো হ'ব, আমি জানো যে বেছি ভৰযুক্ত বস্তুৰ জড়তা বেছি, হয়নে? গতিকে শিলৰ বটলটোৰ ভৰ বেছি, শিলৰ বলটোৰ ভৰ বেছি, গতিকে ইয়াৰ জড়তা ৰবৰৰ বলতকৈ বেছি। 2 নম্বৰটো ৰেলগাড়ীখনৰ জড়তা চাইকেলতকৈ বেছি কাৰণ ভৰ বেছি। আকৌ 5 টকীয়া মুদ্ৰাটোৰ জড়তা 1 টকীয়া মুদ্ৰাতকৈ বেছি। মনত ৰাখিবা। গতিকে আমি তিনিওটা এনসাৰৰ পৰা গম পালোঁ যে যিটোৰ ওজন বেছি সেইটোৰে কি বেছি? জড়তা বেছি। 2 নম্বৰ প্ৰশ্নটো চাবা, তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমান বাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা। যে এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈয়ে আগবঢ়াই দিছে যিজনে বলটো গললৈ মাৰিছে। বিপৰীত বলৰ গলৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজনক চিনাক্ত কৰা। ইয়াত মুঠতে 4বাৰ বলটোৰ বেগৰ পৰিৱৰ্তন হৈছে। প্ৰথমবাৰ যেতিয়া 1 নম্বৰত আছে চোৱা, প্ৰথমবাৰ যেতিয়া প্ৰথম খেলুৱৈজনে নিজৰ দললৈ দ্বিতীয়জনক বলটো দিলে অভিকৰ্তাজন হ'ব প্ৰথম খেলুৱৈ। 2 নম্বৰ, দ্বিতীয়বাৰ যেতিয়া আনজন খেলুৱৈয়ে বলটো গললৈ মাৰি পঠালে বলটোৰ বেগৰ পৰিৱৰ্তন হ'ল, অভিকৰ্তাজন হ'ব দ্বিতীয় খেলুৱৈ। আকৌ 3 নম্বৰত চোৱা যে তৃতীয়বাৰ যেতিয়া গলৰক্ষকজনে বলটো ৰখালে তেতিয়া বেগৰ পৰিৱৰ্তন হ'ল, অভিকৰ্তাজন হ'ব গলৰক্ষকজন। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা, গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত সৰি পৰে, ব্যাখ্যা কৰা। গছ এডাল সাধাৰণতে স্থিৰ অৱস্থাত থাকিলে ইয়াৰ পাতবোৰো স্থিৰ অৱস্থাত থাকে, কিন্তু গছৰ ডাল এডাল জোকাৰি দিলে হঠাৎ গতি জড়তা লাভ কৰে, কিন্তু পাতবোৰ স্থিতি জড়তা অৱস্থাতে থাকিব খোজে, মানে একে ঠাইতে ৰৈ থাকিব খোজে। ফলত গছডাল জোকাৰি দিলে বিপৰীত ক্ৰিয়াৰ বাবে পাতবোৰ সৰি যায়। তাৰে পিছত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিবা যে চলন্ত বাছ এখন হঠাৎ ৰৈ গ'লে আমি আগলৈ ৰৈ বাছ এখন হঠাতে তৰিক হ'লে আমি পিছলৈ যাওঁ কিয়? চলন্ত বাছ এখন চলি থকা অৱস্থাত জড়তা লাভ কৰে, গতিত জড়তা লাভ কৰে। বাছখনৰ সৈতে তাত থকা যাত্ৰীবোৰেও গতি জড়তা লাভ কৰে। বাছখন হঠাতে ৰৈ গ'লে যাত্ৰীবোৰ
তলৰ অংশ যি অংশ গাড়ীত লাগি থাকে সেই অংশ স্থিৰ হয় যদিও গতি জড়তাৰ বাবে ওপৰৰ অংশ আগফালে হালি যায়। আনহাতে আকৌ ৰৈ থকা বাছ এখনৰ যাত্ৰীবোৰেও বাছখনৰ সৈতে স্থিতি জড়তাত থাকেই। বাছখন হঠাতে গতি কৰিলে বাছখনে গতি জড়তা লাভ কৰে আৰু যাত্ৰীবোৰে তলৰ অংশই বাছৰ লগত গতি লাভ কৰে, কিন্তু ওপৰৰ অংশ স্থিতি জড়তাৰ বাবে স্থিৰ হৈ থাকিব বিচাৰে বাবে পিছফালে হালি যায়। এইটো আমাৰ নিজৰ ক্ষেত্ৰতো প্ৰেক্টিকেলি হয়। তোমালোকে লক্ষ্য কৰি চাবা যে বাছ এখনত উঠিলে যদি হঠাৎকৈ বাছখন ৰৈ যায়, চলি থকা অৱস্থাত হঠাৎ ৰৈ গ'লে আমি তলৰখিনি ঠিকেই থাকে ভৰি, কিন্তু আগফালে হেলি যাওঁ, হয়নে? আকৌ যদি বহুত সময় ৰৈ আছে হঠাৎকৈ যদি ষ্টাৰ্ট দিয়ে আমাৰ ভৰিখনৰ একো পৰিৱৰ্তন নহয়, আমাৰ মূৰটো পিছফালে হালি যায়, হয়নে? এনেকুৱা আমাৰ ক্ষেত্ৰতো হয়। তোমালোকে লক্ষ্য কৰিলে চাবা, আজিৰ পৰা লক্ষ্য কৰিবা। 5 নম্বৰ প্ৰশ্নটোত যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা। ঘোঁৰা এটাই গাড়ীখন টানিবৰ বাবে ভৰিৰে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে। মাটিয়েও সমান আৰু বিপৰীত দিশত ঘোঁৰাৰ ভৰিত বল প্ৰয়োগ কৰে, যাৰ ফলত ঘোঁৰাই গাড়ীখন টানিব পাৰে। 6 নম্বৰ প্ৰশ্নটো চোৱা, অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱাই পাইপৰ মূৰটো ধৰি ৰাখোঁতে কিয় অসুবিধা পায় ব্যাখ্যা কৰা। যে তীব্ৰ বেগেৰে পানী ওলাই যাওঁতে পাইপডালত প্ৰতিক্ৰিয়া বল প্ৰয়োগ কৰি পিছলৈ ঠেলে, সেয়েহে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰখাত অসুবিধা পায়। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা যে 4 কেজি ভৰৰ বন্দুক এটাৰ পৰা 50 গ্ৰাম ভৰৰ গুলী এটা 35 ms/-1 প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে। ইমান স্পীডত তাৰমানে বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিৰক্ষেপ কিমান? গণিতটো ইয়াতে ধুনীয়াকৈ কৰি দিছোঁ, তোমালোকে চাবা। দিয়া আছে যে গুলীৰ ভৰ m = 50 গ্ৰাম, আকৌ বন্দুকৰ ভৰ m2 = 4 কেজি = 4000 গ্ৰাম। গুলী ওলাই অহা প্ৰাৰম্ভিক বেগ vi = ইয়াতে এনেকৈ দিয়া আছে, ধৰা হ'ল বন্দুকৰ বেগ v2। তোমালোকে ইয়াকে গণিতখিনি আৰু মুখেদি কৈ নাথাকোঁ, মই তোমালোকক ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে বহীত স্ক্ৰীনশ্বট মাৰি নহ'লে ভিডিঅ'টো ৰখাই দি লিখি ল'বা, নহ'লে স্পীডটো কমাই লৈও লিখিব পাৰিবা। তাৰপিছত আহা অনুশীলনীলৈ। মই পাঠটোৰ মাজৰ আৰু শেষৰ আটাইখিনি কুৱেশ্যনটো ভিডিঅ'ত আলোচনা কৰি আছোঁ। বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে? যদি সম্ভৱ তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা, আৰু যদি নহয় কাৰণ দৰ্শোৱা। চোৱা, বস্তু এটাই বাহ্যিক অসন্তুলিত বল অনুভৱ নকৰিলেও বস্তু এটাত গতি কৰি থাকিব পাৰে। স্থিৰ বেগেৰে নিৰ্দিষ্ট দিশত গতি কৰিলে বাহ্যিক বাধা যেনে ঘৰ্ষণ বা বায়ুৰ প্ৰভাৱ নপৰিলে। আকৌ চাবা, দলিচা এখন মাৰিৰে কোবালে ধূলিবোৰ ওলাই আহে, ব্যাখ্যা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এইবিলাক। দলিচা এখনত যেতিয়া মাৰিৰে কোবোৱা হয় তেতিয়া ই গতিশীলতা লাভ কৰে, কিন্তু তাত থকা ধূলিবোৰ স্থিতি জড়তাৰ বাবে স্থিতিশীল অৱস্থাতে থাকিব বিচাৰে, ফলত ধূলিবোৰ ওলাই আহে। আকৌ চাবা, বাছৰ মুধচত ৰখা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়? বাছৰ মুধচত থকা বস্তুবোৰ ৰছীৰে বান্ধি ৰাখিবলৈ কোৱা হয় কাৰণ যেতিয়া বাকচখন গতি কৰি থাকে তেতিয়া বস্তুবোৰেও একে বেগত গতি জড়তাত থাকে। ফলত বাছখনে হঠাৎ ব্ৰেক প্ৰয়োগৰ বাবে বস্তুবোৰে অৱস্থাৰ পৰিৱৰ্তন বিৰোধিতা কৰে আৰু আগফালে পৰি যাব পাৰে। আনহাতে ৰখাই থোৱা বাছ এখন যেতিয়া হঠাৎ গতি কৰে তেতিয়া মুধচৰ বস্তুবোৰে স্থিতি জড়তাৰ বাবে পিছফালে পৰি যাব পাৰে। সেইকেইটা কথাই মই অলপ আগত তোমালোকক ক'লোঁ। অকল মানুহৰ ক্ষেত্ৰত নহয়, মানে বস্তু আচবাবৰ ক্ষেত্ৰতো এনেকুৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ক্ৰিকেট খেলৰ বেট ধৰোঁতাজনে
মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়। বলটো ৰৈ যোৱাৰ কাৰণ হ'ল বেট ধৰোঁতাজনক বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে সেইটো হ'ব নোৱাৰে। বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক। বলটোৰ গতি বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ থাকে। বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্ৰিয়া কৰা নাই আৰু সেইবাবে বলটো ৰৈ যাব খোজে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন গ, যে বলটোৰ গতি বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। ৰৈ থকা অৱস্থাত এটা ট্ৰাক এখন পাহাৰৰ পৰা স্থিৰ তৰণেৰে নামি আহিছে। ই 20 ছেকেণ্ডত 400 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। যদি ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন হয় তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা। চোৱা ইংগিত ইয়াতে দি দিছে 1 টন = 100 কেজি। ইয়াতে মই ধুনীয়াকৈ কৰি দিছোঁ এইখিনি। তোমালোকে স্ক্ৰীনশ্বট মাৰি নহ'লে পোষ্ট মাৰি ধুনীয়াকৈ লিখি ল'বা। ইয়াতে ধুনীয়াকৈ দি দিছোঁ চোৱা। ক্ৰিয়া কৰা বল F = ma। 7000 × a 7000 × এৰ মান হৈছে 2। গতিকে 6 নম্বৰ প্ৰশ্নটো চোৱা আকৌ। 1 কেজি ভৰৰ শিল এটা হিমীভূত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি এনেকৈ গণিত কৰা। এই প্ৰশ্নটো তোমালোকৰ কিতাপত আছে, চোৱা চাই লোৱা। এইটো প্ৰশ্নৰ সমাধানটো এনেকৈ কৰি দিছোঁ চোৱা। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। ওচৰত বক্সত গান বজাই থকাৰ কাৰণে মোৰ অসুবিধাই হ'ল, কপিৰাইট উঠিব পাৰে। চাওঁ কি হয় চোৱা। তাৰে পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা। 8000 কেজি ভৰৰ ইঞ্জিন এটাৰ প্ৰতিটো, এইটো কুৱেশ্যনো কিতাপত আছে চোৱা, কিতাপত চাই লোৱা। কুৱেশ্যনটো দিয়া আছে, সমাধানটো ইয়াৰ। ত্বৰণ উৎপাদনকাৰী মুঠ বল, ৰেলগাড়ীৰ ত্বৰণ আৰু 1 নং দবাই 2 নং দবাৰ ওপৰত প্ৰয়োগ কৰা বল। গতিকে 3টা কুৱেশ্যন ইয়াতে সমাধান কৰা আছে চোৱা। এইখিনি হৈছে 1 নম্বৰ। তাৰে পিছত এইখিনি হৈছে খ। এইখিনি হৈছে খ, আকৌ এইখিনি হৈছে গ নম্বৰ। এইখিনিও গড় অলপমান ৰৈ গৈছিল এইখিনি। তাৰপিছত 8 নম্বৰটো চোৱা। মটৰ গাড়ী এখনৰ ভৰ 15 কেজি। গাড়ীখন ইয়াতে চোৱা, এইটো কুৱেশ্যনৰ কিতাপত দিয়া আছে চোৱা। সমাধানটো ইয়াতে ধুনীয়াকৈ কৰি দিছোঁ। 9 নম্বৰটোতো এইটো m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কিমান হ'ব? এইটো MCQ অহাৰ চান্স আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হ'ব mv। এইটো ঘ নম্বৰ অপশ্যনটো এনচাৰটো শুদ্ধ। তাৰে পিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা। 200 N অনুভূতিক বল প্ৰয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে। মজিয়াখন বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান? কাঠৰ বাকচটো স্থিৰ বেগেৰে গতি কৰিছে। ইয়াৰ ত্বৰণ হোৱা নাই, অৰ্থাৎ 200 N বলে ঘৰ্ষণ বলক সন্তুলিত কৰিছে। সেয়ে ঘৰ্ষণ বলৰ মান 200 N আৰু ই বিপৰীত দিশত ক্ৰিয়া কৰে। তাৰে পিছৰটো চোৱা। এডুকেশ্যন কিতাপত দিয়া আছে চোৱা। সমাধানটো কৰি দিছোঁ। তাৰে পিছত 12 নম্বৰ কুৱেশ্যনটো চোৱা। গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলো তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰ
বলেৰে পিছলৈ ঠেলিব। যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধুৰ ট্ৰাক হয় তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি। সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ ন্যায়তা প্ৰতিদান কৰিছে। এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাৰ ব্যাখ্যা কৰা। এইটো জানাটো আমাৰ দৰকাৰ, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত অহাটো দেখা নাযায়, নাহাটোৱে সম্ভাৱনা বেছি। গতিকে চোৱা, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে, সেয়ে ইটোৱে সিটোক লৰচৰ কৰিব নোৱাৰে। ইয়াত ট্ৰাকখনৰ ভৰ যথেষ্ট বেছি, সেয়ে ইয়াৰ জড়তাও বেছি। লগতে ট্ৰাকখনৰ চকা আৰু ৰাস্তাৰ মাজৰ ঘৰ্ষণ বলৰ তুলনাত আমি ঠেলা বলটো অতি কম। সেইবাবেহে ট্ৰাক এখন আমি ঠেলিলেও লৰচৰ নকৰে। 13 নম্বৰ কুৱেশ্যনটো কিতাপত আছে, চোৱা। সমাধানখিনি খালি চাই লিখি লোৱা। সমাধানখিনি চাই লিখি লোৱা ইয়াৰ পৰা। তাৰপিছত 14 নম্বৰটো আছে 10 গ্ৰাম ভৰৰ গুলি এটা অনুভূমিক দিশত, চোৱা। এইটোও সমাধানখিনি লিখি লোৱা, একদম শ্বৰ্ট কৰি দিয়া আছে। যদি এইবিলাক গণিতৰ ওপৰত তোমালোকক এক্সট্ৰা ভিডিঅ' দিব লাগে তেতিয়াহ'লে মোক কমেণ্ট। চোৱা, কাঠৰ টুকুৰাৰ গুলিটোৰ ওপৰত প্ৰয়োগ কৰা বল 50 N আৰু বিপৰীতমুখী। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা। 1 কেজি ভৰৰ বস্তু, এইটো কিতাপত দিয়া আছে, চোৱা। এনচাৰটো ইয়াতে মই ধুনীয়াকৈ সমাধানটো কৰি দিছোঁ গণিতটোৰ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি লোৱা, নহ'লে পোষ্ট মাৰি মাৰি লিখি গৈ থাকা। স্ক্ৰীনশ্বট মাৰিও লিখি ল'ব পাৰা, নহ'লে এনেও লিখিব পাৰা। চোৱা, আখতাৰ, কিৰণ আৰু ৰাহুল দ্ৰুতিবেগ পথত মটৰ গাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত খুন্দা মাৰি ছালখনত লাগি ধৰিল। আখতাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ ধৰিলে। কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন অধিক, কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক। আখতাৰে ক'লে যে যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে আৰু তাৰ ফলত পোকটো মৰিল। ৰাহুলে সম্পূৰ্ণ নতুন এটা ব্যাখ্যা দি ক'লে যে মটৰ গাড়ী আৰু পোক দুয়োটাৰে একেই বল আৰু ভৰবেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল। এই যুক্তিসমূহৰ ওপৰত মতামত দিয়া। এনচাৰত লিখিবা যে গাড়ীখনৰ ভৰ বেগৰ পৰিমাণৰ পোকতকৈ বেছি, কিন্তু পোকটোৰ ভৰবেগ কম, গতিকে ভৰবেগৰ পৰিৱৰ্তন বেছি হয়। সেইবাবে পোকটোৰ ওপৰত ক্ৰিয়া কৰা বল বেছি। সেইবাবে পোকটো মৰি যায়। গতিকে কিৰণৰ কথাটো শুদ্ধতা আছে। আখতাৰে কোৱা কথাটো সত্যতা আছে। যিহেতু গাড়ীখনৰ ভৰ আৰু বেগ দুয়োটাই বেছি, গতিকে ভৰবেগ বেছি। বেছি ভৰবেগ বাবে ক্ৰিয়া কৰা বল বেছি। ৰাহুলে কোৱা কথা সত্যতা নাই, কাৰণ কেতিয়াও গাড়ীখন আৰু পোকটোৰ ভৰবেগ সমান হ'ব নোৱাৰে। সদায় গাড়ীয়ে ক্ৰিয়া কৰা বল পোকটোৱে ক্ৰিয়া কৰা বলতকৈ বেছি হ'ব। গাড়ীখনৰ ভৰবেগ সলনি নহয়, কিন্তু পোকটোৰ হ'ব। 18 নম্বৰ কুৱেশ্যন, এইটোও কিতাপত দিয়া আছে, চোৱা। তোমালোকে এবাৰ পিছৰখিনি সমাধান কৰি লোৱা। এনচাৰখিনি সমাধান চোৱা, ইয়াতে মই দি দিছোঁ, চাই কৰি লোৱা। যিখিনি জৰ মান তাতে বহাই দিলেই এনচাৰটো ওলাই যাব। আজিৰ ভিডিঅ'টো ইমানতেই। ভিডিঅ'টো চাই কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচ।